আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রাহমানির রহিম ওয়া রাত্তিলিল কুরআনা তারতীলা সাদাকাল্লাহুল আযীম ক্বালা রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম حسنوا القرآن بأصواتكم فإن الصوت الحسن يزيد القرآن حسنا أو كما قال عليه الصلاة والسلام الحديث মহান রব্বুল আলামিন আল্লাহ তাবারক তাআলা আমার নবী হুজুরে পুরদুর আকায় নামদার তাজদারে মদিনা মুহাম্মদ মুস্তাফা আহমদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত পাক কালামুল্লাহ শরীফ কোরআন শরীফ অৱতীৰ্ণ কৰিছিল। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আল্লাহ তাবাৰক তাআলাই 23 বছৰত পাক কালামুল্লাহ শরীফ অৱতীৰ্ণ কৰে, নাজিল কৰে। কোরআন আল্লাহ তাবাৰক তাআলাই আমাৰ সমগ্ৰ দুনিয়াৰ কাৰণে হেদায়ত বুলি কৈছে। আমি কেনেকৈ দুনিয়াত চলিব লাগিব, কেনেকৈ খাব লাগিব, কেনেকৈ শুব লাগিব, কেনেকৈ সকলোৰ লগতে কথা বতৰা পাতিব লাগিব, কোনটো কথা আমাৰ শুদ্ধ, কোনটো অশুদ্ধ, কোনটো জায়েজ, কোনটো নাজায়েজ, সকলোবোৰ কথা আল্লাহ তাবাৰক তাআলাই আমাক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উচিলাই দি থৈ গৈছে। সেই পাক কালামুল্লাহ শৰীফতে সকলোবোৰ কথা আছে, আমি জীৱন কেনেকৈ অতিবাহিত কৰিম। যি কোরআন শরীফত ৬৬৬৪টা আয়াত বুলি কোৱা হয়। ৬৬৬৪টা আয়াত আমি গুগলত সাৰ্চ কৰিলেও পোৱা যায় বা অন্যান্য কিতাপত পোৱা যায়, কিন্তু কোরআনত সৰ্বমুঠ আয়াত ৬২৩৬টা পোৱা হৈছে। মই যিমানখিনি তাহকিকাত কৰিলোঁ ইয়াৰ বিষয়ে, আয়াতৰ বিষয়ে, মই ৬২৩৬টা আয়াত পালোঁ। ১১৪টা আল্লাহ তাবাৰক তাআলাই এই কোরআনত সূৰা নাজিল কৰিলে, আৰু ৰুকু আল্লাহ তাবাৰক তাআলাই ৫৪০টা এই কোরআনত দান কৰিলে। যি কোরআন সমগ্ৰ মানৱৰ কাৰণে হেদায়তৰ ৰাস্তা। এই কোরআন হাদিস শরীফত বর্ণিত আছে, খায়রুকুম মান তাআল্লামাল কুরআনা ওয়া আল্লামা, অর্থাৎ যিজন ব্যক্তিয়ে কোরআন নিজে শিকে আৰু আনকো শিকায়, সেইজন দুনিয়াৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ব্যক্তি। আমি নিজেও শিকিব লাগিব, কোরআন আমি নিজে শিকি আনকো শিকাব লাগিব। ইমান ইনসান পয়দা কৰিছে, সকলোতকৈ যিমান বস্তু সৃষ্টি কৰিছে প্ৰত্যেকটো বস্তুতকৈ আল্লাহ তাবাৰক তাআলাই শ্ৰেষ্ঠ সেইজন ব্যক্তিক কৈছে যিজন ব্যক্তি কোরআন নিজে পঢ়ে আৰু আনকো কোরআনৰ শিক্ষা দান কৰে। আমি নমাজ যেতিয়া আমি পঢ়োঁ, সেই সময়ত আমাৰ কোরআন অত্যন্ত জৰুৰী। যদি আমাৰ কোরআনৰ তলফুজবোৰ, আমাৰ যদি কোরআনৰ শব্দবোৰ যদি নামাজত কেনেবাকৈ ভুল হয়, তেতিয়াহ'লে এই নামাজ আমাৰ পৰিপূৰ্ণ নহয়, শুদ্ধ নহয়। আল্লাহ তাবাৰক তাআলাই কোরআনত হুকুম কৰিছে, আল্লাহ তাবাৰক তাআলাই কোরআনত কৈছে, মই আপোনালোকৰ সন্মুখত সৰ্বপ্ৰথম যেতিয়া আয়াত পাঠ কৰিছিলোঁ, ওয়াৰাত্তিলিল কুৰআনা তাৰতীলা, আল্লাহ তাবাৰক তাআলাই কোরআনত কৈছে যে তোমালোকে কোরআন তৰতিলৰ সৈতে পঢ়া। তোমালোকে কোরআন তৰতিলৰ সৈতে আল্লাহ তাবাৰক তাআলাই আমাক পঢ়াৰ হুকুম কৰিছে। তৰতিল মানে হৈছে শুদ্ধকৈ পঢ়া। আমি সদায় কোরআন শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিব লাগে। এইফালে কোরআনৰ দ্বাৰাতো আমি গম পালোঁ সকলোৱে যে কোরআন আল্লাহ তাবাৰক তাআলাই আমাক হুকুম কৰিছে যে আমি শুদ্ধকৈ পঢ়িম। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হাসিনুল কুরআনা বিআসওয়াতিকুম ফাইন্নাস সাউতাল হাসান ইয়াজিদুল কুরআনা हुस्ना। कुरान को अपने आवाज़ों के ज़रिए खूबसूरत बनाओ। कुरानक निजर आवाज़र ज़रिए सौंदर्य बनवा, सौंदर्य के कुरान तुम्हें पाठ करा। और कैसे बस बेशक अच्छी आवाज़ कुरान करीम के हुस्न को बढ़ा देती है।
সুন্দৰ আৱাজে কোৰাণ শৰীফৰ সৌন্দৰ্য বঢ়াই দিয়ে বুলি কৈছে। তো এই কোৰাণ শৰীফ যদি কোনো ব্যক্তিয়ে তিলাৱত কৰে তাৰ ফজিলত বহুত আছে। যদি কোনো ব্যক্তিয়ে কোৰাণৰ তিলাৱত কৰে এটা এটা শব্দত আল্লাহ তাবাৰক তাআলাই 10 নেকিকে দিম বুলি কৈছে। প্ৰথম কথাটো আল্লাহ তাবাৰক তাআলাই কৈছে যে যোনে পাক কালামুল্লাহ শৰীফ পঢ়িব, তিলাৱত কৰিব, যোনে পঢ়াব, যোনে শিকিব, সেই তেওঁলোকতকৈ আৰু দুনিয়াৰ শ্ৰেষ্ঠ ব্যক্তি আৰু কোনো নাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যেতিয়া আমি এই দুনিয়াৰ পৰা মুন্তাকিল হৈ যাম, ইন্তাকাল হৈ যাম, এই দুনিয়াৰ পৰা আমি যেতিয়া গুচি যাম, আমাৰ দুজখৰ ফাইছলাও যদি হৈ যায়, সেই সময়ত কোৰাণে ইনচাদৰ চকলত আহি আল্লাহ তাবাৰক তাআলাৰ ওচৰত গুজাৰিছ কৰিব, ৰিকুৱেষ্ট কৰিব যে ইয়া আল্লাহ, আপোনাৰ এইজন বান্দাই মোক দুনিয়াত থকাৰ অৱস্থাত বহুত মৰমত ৰাখিছিল, তেওঁ মোক দিলত ৰাখিছিল, তেওঁ মোক বহুত তিলাৱত কৰিছিল, আৰু মোৰ মাজত যিমানখিনি কথা আছিল আপোনাৰ হুকুম, সেই প্ৰত্যেকটো হুকুম তেওঁ মানিছিল। তেতিয়া আল্লাহ তাবাৰক তাআলাই ফৰিস্তাৰ দ্বাৰা সেইজন ব্যক্তিক জান্নাত নচিব কৰিব। তো ইমান ডাঙৰ ফজিলত কোৰাণৰ। আমি নমাজ পঢ়োঁ, নমাজত অত্যন্ত জৰুৰী কেইটামান সূৰা, যিকেইটা সূৰা নহ'লে আমি নমাজ আদায় কৰিব নোৱাৰোঁ। যদি আমি নমাজত যি সূৰাসমূহ পঢ়োঁ সেই সূৰাসমূহ যদি শুদ্ধ নহয়, তেতিয়াহ'লে আমাৰ নমাজো শুদ্ধ নহ'ব। বেছি সূৰা কথা মই ক'বলৈ যোৱা নাই, মই মাত্ৰ 10টা সূৰাৰ কথা মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ। যি 10টা সূৰা যদি আমি সকলোৱে শুদ্ধ কৰি পঢ়িবলৈ যদি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ কোৰাণ পঢ়াৰো আমি সওৱাব পাম, আৰু দ্বিতীয়তে আমাৰ নমাজো শুদ্ধ হ'ব। সেই 10টা সূৰা হ'ল, সৰ্বপ্ৰথমতে হ'ল আলাম তাৰা কাইফা ফাআলা ৰাব্বুকা বিআছহাবিল ফিল, 2 নম্বৰতে হৈ গ'ল লীলা ফি কুৰাইশ, 3 নম্বৰতে হৈ গ'ল আৰাআইতাল্লাযী ইউকাযযিবু বিদ্দীন, 4 নম্বৰতে হৈ গ'ল ইন্না আ'তাইনাকাল কাউছাৰ, 5 নম্বৰতে হৈ গ'ল কুল ইয়া আইয়ুহাল কাফিৰুন, 6 নম্বৰতে হৈ গ'ল আপোনাৰ ইযা জাআ নাছৰুল্লাহি ওয়াল ফাথ, 7 নম্বৰতে হৈ গ'ল তাব্বাত ইয়াদা আবি লাহাবিন ওয়া তাব, 8 নম্বৰতে হৈ গ'ল কুল হুৱাল্লাহু আহাদ, 9 নম্বৰত হৈ গ'ল কুল আউযু বিৰাব্বিল ফালাক, আৰু 10 নম্বৰত হৈ গ'ল কুল আউযু বিৰাব্বিন নাছ। আমি এই 10টা সূৰা যদি আমি শুদ্ধকৈ আমি পঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ নমাজ পঢ়াত কোনো অসুবিধা নহয় বুলি মই ভাবোঁ। এই 10টা সূৰাটো শুদ্ধ কৰাটো আমাৰ কাৰণে একেবাৰে জৰুৰী। যদি আমি এই 10টা সূৰা শুদ্ধ কৰি লওঁ, প্ৰত্যেক নমাজে আমি পঢ়িব পাৰিম, তাত কোনো একো অসুবিধা নাই। মই এই ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক প্ৰত্যেকটো সূৰা, এই 10টাৰ ভিতৰত প্ৰত্যেকটো সূৰা এদিন এদিন এটা এটাকৈ মই ধুনীয়াকৈ মই পঢ়ি শুনাম, শুদ্ধকৈ মই চেষ্টা কৰিম পূৰা। আৰু মই আশা কৰোঁ যে আপোনালোকেও সেইধৰণে এই সূৰাসমূহ পঢ়াৰ চেষ্টা কৰে, আৰু নমাজত এনেকৈ পঢ়ি আপোনালোকে যে নমাজ আদায় কৰে। ইনশাআল্লাহ আজি মোৰ এইটো প্ৰথম ভিডিঅ', সেইকাৰণে মই আপোনালোকক ইমানখিনি কথা ক'লোঁ। ইয়াৰ পিছতে আল্লাহ তাবাৰক তাআলাই যদি মোক সিহত দিয়ে, আল্লাহ তাবাৰক তাআলাৰ যদি তৌফিক হয়, মই ইনশাআল্লাহ আলাম তাৰা পৰা কুল আউযু বিৰাব্বিন নাছলৈকে মই এটা এটা সূৰা এদিনত শুদ্ধকৈ মই আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ইয়াৰ মাজত কিবা ভুল আছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাব, আৰু সেই ভুলসমূহ আপোনালোকে শুধৰাই ল'ব বুলি মই আশা কৰিলোঁ, আৰু সেই ধৰণে আপোনালোকে নমাজ আদায় কৰিব। তো মহান ৰব্বুল আলামিন আল্লাহ তাবাৰক তাআলাই, আপুনিও আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মহিলা হিচাপে হ'ব, আপুনিও আল্লাহৰ ওচৰত শ্ৰেষ্ঠ পুৰুষ হিচাপে হ'ব, ময়ো আল্লাহৰ ওচৰত শ্ৰেষ্ঠ পুৰুষ হিচাপে হ'ম। প্ৰত্যেক দিনাখনে এটা এটাকৈ ভিডিঅ' মই আপোনালোকৰ সন্মুখত পেশ কৰিম ইনশাআল্লাহ, আৰু প্ৰত্যেক দিনাখনে আপোনালোকে এই পঢ়াটো তিলাৱত শুনিব বুলি মই আশা কৰিলোঁ। মোৰ ফেচবুক জগতত এনেকৈ কথা কোৱাৰ কোনো অভ্যাস নাই, হয়তো মোৰ কোৱাৰ ভাষাৰ মাজত কিবা ভুল হ'ব পাৰে,
আপোনালোকে মাফ কৰিব বুলি মই আশা কৰিলোঁ আৰু দোৱা কৰিব মহান ৰব্বুল আলামিন আল্লাহ তাবাৰক তাআলাই যে মাফ কৰে। যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ চেনেলটো মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব বুলি মই আশা কৰিলোঁ। আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।